নমস্কাৰ ছাত্ৰীসকল মাৰ্চ মাহৰ দৰমহা কেতিয়াকৈ লাভ কৰিব ইতিমধ্যে পেঞ্চনাৰসকলে 2 এপ্ৰিলৰ পৰা তেওঁলোকে পেঞ্চনসমূহ লাভ কৰিবলৈ লৈছে অসম চৰকাৰৰ আৰু কৰ্মচাৰীসকলে দৰমহা কেতিয়াকৈ লাভ কৰিব আপোনালোকে যোৱাকালি দেখিছিলে বাজেট সম্পৰ্কীয় এখন লেটাৰ পাব্লিছ হৈছিল আৰু আজি 3 এপ্ৰিল 2025 তাৰিখত এটি WT মেছেজ আহিছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা আৰু দেখিছে আপোনালোকে টু অল ট্ৰেজাৰী অফিচাৰ্ছলৈ আহিছে আৰু এই বিষয়ে আমি আলোচনা কৰিম ইয়াত আপোনালোকে দেখিছে dated this at the 3rd April 2025 general budget for the financial year 2025-2026 has been passed by the assembly অৰ্থাৎ 2025-26 চনৰ বাজেট পাস কৰা হৈছে assembly treasury officers are hereby instructed to receive all bills except salary wages pension and pensioner benefits for the financial year 2025 and pass for payment after following extant rules and procedure আমলোকে দেখিছে সকলো rules and procedure কৰাৰ পিছত তেওঁলোকক বিল সমূহ পাস কৰাৰ কাৰণে কোৱা হৈছে আৰু for payment procedure bills pertaining to salary wages pension and pensioners benefits for the financial year 2025 shall be received and proceed for payment from 7 April 2025 অৰ্থাৎ দৰমহা পেঞ্চন সম্পৰ্কীয় যিখিনি বিল অহা 7 এপ্ৰিল সোমবাৰৰ পৰা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ৰিপিট 7 এপ্ৰিল 2025 অনৱাৰ্ডছ অৰ্থাৎ 7 এপ্ৰিলৰ পৰা আপোনালোকৰ একাউণ্টত দৰমহাসমূহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে অৱশেষত এটা সুখবৰ আহিল আপোনালোকে বহুতেই কমেন্ট সেকশনত সুধি আছিল আৰু গতিকে অৱশেষত বিত্ত বিভাগৰ পৰা ভাল খবৰ আহিল এনে ধৰণৰ কৰ্মচাৰী পেঞ্চনাৰ লগত জড়িত খবৰৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ